নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে সাৰ্কি ক্লাছত। আৰু আজি আমাৰ যোনটো ইণ্টাৰভিউৰ জিকে সিৰিজ চলি আছিলে তাৰ দ্বিতীয় ভিডিঅ' হ'ব। আৰু এইটো আমাৰ অসমৰ প্ৰথম বিশেষ ভিডিঅ' হিচাপে আমি আনিছোঁ আৰু আমি ইয়াত কেইটামান কুৱেশ্যন ডিছকাছ কৰিম। গতিকে আহক দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি ইয়াৰ আগৰ ভিডিঅ'টোত 1ৰ পৰা 10 নম্বৰলৈকে আমি কুৱেশ্যন ডিছকাছ কৰিছিলোঁ আৰু আজি আমি 11 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিম। গতিকে আজিৰ প্ৰথম প্ৰশ্নটো হ'ব who was the first Assamese to win the Gyanpith Award? আৰু ইয়াৰ উত্তৰ হ'ব, প্ৰশ্নটো কি সুধিছে এইটো অসমীয়াত আমি কৈ দিওঁ। প্ৰশ্নটো সুধিছে যে জ্ঞানপীঠ এৱাৰ্ড জিকা বা জ্ঞানপীঠ পুৰস্কাৰ পোৱা অসমৰ প্ৰথমজন ব্যক্তি কোন আছিলে? আৰু ইয়াৰ উত্তৰ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াৰ উত্তৰ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আৰু তেওঁ কোনটো কামৰ কাৰণে এইটো পাইছিলে? তেওঁ এটা নভেল লিখিছিলে মৃত্যুঞ্জয়। নভেল মিনছ আপোনাৰ উপন্যাস। তেওঁ যোনটো উপন্যাস লিখিছিলে মৃত্যুঞ্জয় 1979ত, সেইটোৰ কাৰণে তেওঁ কি পাইছিলে? জ্ঞানপীঠ এৱাৰ্ড পাইছিলে। তো আজিৰ দ্বিতীয় প্ৰশ্নটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ৰাইটাৰ টু পাব্লিছ এ নভেল? তো ইয়াত প্ৰথম উপন্যাস লিখা ৰাইটাৰজনৰ নাম সুধিছে। কোনজন লেখকে অসমত প্ৰথম নভেল লিখিছিলে বা উপন্যাস লিখিছিলে অসমীয়া ভাষাত? আৰু ইয়াৰ উত্তৰ কি হ'ব? পদ্মনাথ গোহাঁইবৰুৱা। আৰু এই আপোনাৰ নভেলটোৰ নাম আছিলে বা উপন্যাসৰ নাম আছিলে ভানুমতী, আৰু এইটো 1890 চনত লিখা হৈছিলে। 13 নম্বৰ কুৱেশ্যনটো আছে হু কম্প'জ দ্য ফাৰ্ষ্ট এছামিজ ডিকশ্যনাৰী? প্ৰথম অসমীয়া অভিধান কোনে লিখিছিলে? উত্তৰ হ'ব হেমচন্দ্ৰ বৰুৱা। তাৰপিছত প্ৰশ্নটো আছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম মেকাৰ? তো প্ৰথম অসমীয়া চলচ্চিত্ৰৰ পৰিচালক কোন আছিলে? চলচ্চিত্ৰ পৰিচালক আমাৰ কোন আছিলে? প্ৰথম অসমীয়া জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা আমি সকলোৱে জানো, তেওঁ চলচ্চিত্ৰৰ লগত জড়িত আছিলে আৰু তেওঁ জয়মতী যোনখন ছবি আছিলে সেইখন আমাৰ প্ৰথম অসমীয়া ছবি। আৰু এই জয়মতী ছবিখন 1935ত তেওঁ উলিয়াইছিলে। তো আজিৰ তাৰপিছৰ প্ৰশ্নটো হ'ল 15 নম্বৰ কুৱেশ্যনটো হুইচ ৱাজ দ্য ফাৰ্ষ্ট এছামিজ মেগাজিন? তো অসমীয়া প্ৰথম অসমীয়া মেগাজিন বা আলোচনী কি আছিলে এইটো সুধিছে। আৰু ইয়াৰ উত্তৰ হ'ব অৰুণোদয়, আৰু এইটো 1846 চনত ছপা হৈ ওলাইছিলে। 16 নম্বৰ কুৱেশ্যনটো আছে আজিৰ হুইচ ইজ আছামছ ফাৰ্ষ্ট এয়াৰপৰ্ট? তো অসমৰ প্ৰথম বিমানবন্দৰৰ নাম সুধিছে ইয়াত। তো অসমৰ প্ৰথম বিমানবন্দৰ আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট গুৱাহাটী, যোনটো আমাৰ বৰঝাৰত আছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ, এইখনেই হৈছে অসমৰ প্ৰথম বিমানবন্দৰ। তাৰপিছৰ কুৱেশ্যনটো আছে হোৱাট ইজ দ্য ফাৰ্ষ্ট ৰেলৱে ষ্টেচন অফ আছাম? তো অসমৰ প্ৰথম ৰেলৱে ষ্টেচনটোৰ নাম সুধিছে ইয়াত, আৰু এইটো হ'ব ডিব্ৰুগড় টাউন। ডিব্ৰুগড় টাউন যোনটো ৰেলৱে ষ্টেচন আছে সেইটো আমাৰ অসমৰ ভিতৰত প্ৰথম ৰেলৱে ষ্টেচন। এইটোৰ কেতিয়া আৰম্ভ কৰা হৈছিলে? এইটো 1882 বা 1882 চনত এইটো আৰম্ভ হৈছিলে। আজিৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য আছামছ ফাৰ্ষ্ট অইল ৰিফাইনাৰী? হোৱাট ইজ আছামছ ফাৰ্ষ্ট অইল ৰিফাইনাৰী? অইল ৰিফাইনাৰী মানে আমাৰ তেল শোধনাগাৰ। আমাৰ অসমৰ প্ৰথম তেল শোধনাগাৰ কোনটো আছিলে এইটো প্ৰশ্ন আছে, আৰু ইয়াৰ উত্তৰ হ'ব ডিগবৈ ৰিফাইনাৰী, এষ্টাব্লিছড ইন 1901। তো 1901ত আমাৰ ডিগবৈ ৰিফাইনাৰী এষ্টাব্লিছ কৰা হৈছিলে বা স্থাপন কৰা হৈছিলে। সেইটোৱে আছিলে অসমৰ প্ৰথম অইল ৰিফাইনাৰী বা তেল শোধনাগাৰ। নেক্সট আছে হুইচ ইজ দ্য ফাৰ্ষ্ট ব্ৰিজ অভাৰ ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰৰ ওপৰত কোনখন দলং প্ৰথম বনোৱা হৈছিলে বা নিৰ্মাণ কৰা হৈছিলে? তো এইটো হ'ব শৰাইঘাট ব্ৰিজ। শৰাইঘাট ব্ৰিজটো কেতিয়া বনোৱা হৈছিলে? 1962 চনত বা 1962ত। আৰু আপোনালোকে ইয়াৰ লগতে কমেণ্ট বক্সত জনাব যে আজিৰ ডেটত আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন ব্ৰিজ বনোৱা হৈছে বা নিৰ্মাণ কৰা হৈছে বা কেইখন ব্ৰিজ আছে। নেক্সট আছে হুইচ ইজ আছামছ ফাৰ্ষ্ট এক্সপ্ৰেছৱে? তো এক্সপ্ৰেছৱে মানে আমাৰ যোনবিলাক ডাঙৰ ডাঙৰ ৰাস্তা থাকে য'ত নেকি 6 লেন 8 লেন ৰাস্তাবিলাক থাকে সেইটোক এক্সপ্ৰেছৱে বুলি কোৱা হয়। তো অসমৰ প্ৰথম এক্সপ্ৰেছৱে কোনখন হয় সেইটো সুধিছে, আৰু ইয়াৰ উত্তৰ হ'ব দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট এক্সপ্ৰেছৱে। এইটো উত্তৰ কি হ'ব? দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট এক্সপ্ৰেছৱে। তাৰপিছত কুৱেশ্যনটো আছে হুৱেৰ ৱাজ আছামছ ফাৰ্ষ্ট টি প্লাণ্টেশ্যন? তো অসমৰ প্ৰথম টি প্লাণ্টেশ্যন ক'ত কৰা হৈছিলে? প্ৰথম অসমৰ চাহ বাগান ক'ত কৰা হৈছিলে? আৰু ইয়াৰ উত্তৰ হ'ব চাবুৱা, যোনটো নেকি ডিব্ৰুগড়ৰ ওচৰত আছে। হু ৱাজ দ্য ফাৰ্ষ্ট টু কমাৰ্চিয়েলি প্লাণ্ট টি ইন আছাম? তো অসমত কমাৰ্চিয়েলি টি প্লাণ্টেশ্যন কোনে প্ৰথম কৰিছিলে? কমাৰ্চিয়েলি মানে বাণিজ্যিকভাৱে চাহ খেতি কোনে প্ৰথম কৰিছিলে? আৰু এইটোৰ উত্তৰ হ'ব ৰবাৰ্ট ব্ৰুচ। এইটোৰ উত্তৰ কি হ'ব? ৰবাৰ্ট ব্ৰুচ। নেক্সট কুৱেশ্যনটো আছে হুইচ ইজ আছামছ ফাৰ্ষ্ট ইণ্ডাষ্ট্ৰিয়েল টাউন?
তো এইটো কোৱেশ্চন সুধিছে যে অসমৰ প্ৰথম ইণ্ডাষ্ট্ৰিয়েল টাউন বা ঔদ্যোগিক নগৰ কোনখন আছিলে আৰু ইয়াৰ উত্তৰ হ'ব ডিগবৈ, ন'ন ফৰ ইটছ অইল ইণ্ডাষ্ট্ৰি। এইটো ডিগবৈয়ে হ'ব। ডিগবৈ আমাৰ প্ৰথম তেল শোধনাগাৰ আছিলে আৰু প্ৰথম ইণ্ডাষ্ট্ৰিয়েল টাউনো আছিলে আৰু এই ইণ্ডাষ্ট্ৰিয়েল টাউনটো কিহৰ ইণ্ডাষ্ট্ৰিৰ কাৰণে? অইল ইণ্ডাষ্ট্ৰিৰ কাৰণে জনাজাত। 24 নম্বৰ কুৱেশ্যনটো আছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট বেংক ইন আছাম। তো অসমৰ প্ৰথম বেংকৰ কথা সুধিছে ইয়াত আৰু ইয়াৰ উত্তৰ হ'ব আছাম কোঅপাৰেটিভ এপেক্স বেংক, যোনটো নেকি 1948ত এষ্টাব্লিছড হৈছিলে। 25 নম্বৰ কুৱেশ্যনটো আছে হুইচ ইজ দ্য ফাৰ্ষ্ট হাইড্ৰ' পাৱাৰ প্ৰজেক্ট ইন আছাম। তো অসমৰ প্ৰথম জলবিদ্যুৎ প্ৰকল্প কোনটো আছিলে এইটো সুধিছে আৰু এইটো হ'ব কপিলী হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট বা কপিলী জলবিদ্যুৎ প্ৰকল্প। 26 নম্বৰ কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ প্ৰেছিডেণ্ট অফ INC। INC বুলি কওঁতে ইয়াত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছক বুজোৱা হৈছে। উত্তৰ হ'ব নবীন চন্দ্ৰ বৰদলৈ। তাৰপিছত আছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ৰিপ্ৰেজেণ্টেটিভ ইন দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। তো অসমৰ পৰা কোনজন প্ৰথম আছিলে যোনজন নেকি পাৰ্লিয়ামেণ্টত গৈছিলে বা সংসদত গৈছিলে, মানে সাংসদ হৈছিলে, এওঁ হ'ব গোপীনাথ বৰদলৈ, যোন নেকি আমাৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীও আছিলে। 28 নম্বৰটো আছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ অলিম্পিয়ান। তো অসমৰ পৰা অলিম্পিক খেলা প্ৰথম খেলুৱৈ কোন আছিলে এইটো সুধিছে আৰু এইটোৰ আনচাৰ হ'ব তালিমেৰেন আও। এইটোৰ আনচাৰ কি হ'ব? তালিমেৰেন আও। এওঁ কি খেলিছিলে? এওঁ খেলিছিলে ফুটবল আৰু 1948ত এওঁ অলিম্পিকত পাৰ্টিচিপেট কৰিছিলে। 29 নম্বৰ কুৱেশ্যনটো আছে হু ৱাজ আছামছ ফাৰ্ষ্ট মডাৰ্ণ আৰ্টিষ্ট। তো অসমৰ প্ৰথম মডাৰ্ণ আৰ্টিষ্ট বুলি সুধিছে ইয়াত। তো ইয়াৰ আনচাৰ হ'ব বিষ্ণুপ্ৰসাদ ৰাভা। 30 নম্বৰ কুৱেশ্যনটো আছে হুইচ ৱাজ আছামছ ফাৰ্ষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী। তো প্ৰথম ৱাইল্ড লাইফ চেঞ্চুৰী বা অভয়াৰণ্য কোনটো আছিল? আমাৰ অসমৰ প্ৰথম অভয়াৰণ্য কোনটো আছিল বুলি সুধিছে। এইটো হ'ব কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী, নাও এ নেশ্যনেল পাৰ্ক। এতিয়া বৰ্তমান ৱাইল্ড লাইফ চেঞ্চুৰী হৈ থকা নাই কাজিৰঙাখন এতিয়া নেশ্যনেল পাৰ্ক হৈ গৈছে, সেইটো আমি জানো। কিন্তু প্ৰথমে এইটো কি হৈছিলে? ৱাইল্ড লাইফ চেঞ্চুৰী হৈছিলে। আৰু অসমৰ ভিতৰত প্ৰথম ৱাইল্ড লাইফ চেঞ্চুৰী বুলি যদি সোধে তেন্তে আমি এইটো কাজিৰঙা বুলি ক'ব লাগিব। তো এইখিনি আছিলে আমাৰ আজিৰ প্ৰশ্নখিনি, এইখিনি আমি আলোচনা কৰিলোঁ। আগলৈ আৰু তেনেকুৱা ভিডিঅ' আহি থাকিব। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। ধন্যবাদ।